हेलो फ्रेंड्स এই যে আমি অটেঙা আচাৰ বনাম। অটেঙা এটো টুকুৰ টুকুৰকৈ কাটি লোৱা হৈছে। এতিয়া পানীত দি এটা বইল কৰি লৈ আছোঁ। পানীত দি বইল কৰি ল'ম। অলপ দেৰি বইল কৰাৰ পিছতে উঠাই ল'ম আৰু উঠাওঁতে চাব। তাৰপিছত নিমখ হালধি সানি ৰ'দত শুকাব লাগিব। চাইছেনে? বইল কৰোঁতে অলপ নিমখ দিছোঁ। বইল কৰোঁতে অলপ নিমখ দি দিয়া হৈছে, তেতিয়া নিমখটো সোমাব। এটা অকণমান টান বস্তু নহয়, পিছত নিমখটো সোমাবলৈ অকণমান কষ্ট হয়তো, সেইকাৰণে আগতে সোমাই লৈছে। পানীতে দি দিছে। এতিয়া আধা সিজা হৈ গৈছে দেই, আধা বইল হৈ গৈছে মানে। আধা বইল হৈ যোৱাৰ পিছতে এটা টুকি লোৱা হৈ আছে। এটা টুকি লোৱা হ'ল নহয়। এটা টুকি লোৱাৰ পিছতে এতিয়া হালধি সানি এতিয়া অলপ দেৰি ৰাখি তাৰপিছত আমি ৰ'দত দি দিম। দেখিছে কেনেকৈ ধুনীয়া ৰ'দটো ওলাইছে। চৰি দেই। এতিয়া এটা টুকি লোৱা হ'ল নহয়। টুকি লোৱাৰ পিছতে এই যে হালধি সানা হ'ল। হালধি সানি এতিয়া ৰ'দত দি দিয়া হ'ব। এতিয়া ৰ'দত দিয়া হৈছে হালধি লগাই। এইকেইটা গাজৰ আচাৰ হ'ব। ৰ'দত শুকাই গৈছে নহয়। অটেঙাবিলাক দেখিছেনে? এই যে অটেঙাকেইটা এনেকুৱা হ'ব, শুকাই পিনে এনেকুৱা হ'ব। হেল্ল' ফ্ৰেণ্ডছ, এই যে আমাৰ আচাৰৰ মছলাখিনি ভাজি লৈ আছোঁ। কালি জিৰা, এইটো চব পাঁচফোৰণেই আছে। মেথি, জৈন, জিৰা, সৰিয়হ চব মিক্স আছে। এইখিনি এতিয়া আমি ভাজি লৈ আছোঁ। আপোনালোকে জানেই আমি ঔটেঙাটো শুকালোঁ। এতিয়া ঔটেঙাটো শুকাই যোৱাৰ পিছত এতিয়া এইটো ভাজি পিনে এতিয়া আমি মিলাই দিম। চাই থাকক আপোনালোকে। এতিয়া মছলাখিনি আমি ভাজি আছোঁ। আচাৰৰ মছলাখিনি যে কি আছে, সৰিয়হ আছে, চব গুটি আছে, তাৰপিছত জৈন আছে, কালি জিৰা আছে, মেথি আছে। এতিয়া আচাৰৰ মছলাখিনি আমি এতিয়া গুড়ি কৰি লৈ আছোঁ। কাৰণ মিক্সিত দিলে বেছি মিহি হৈ যায়, আৰু বেছি মিহি মছলা আচাৰৰ কাৰণে ভাল নালাগে। সেইকাৰণে অকণ আধা টুকুৰা মছলাখিনিয়ে ভাল লাগে। দৰদৰা মছলাটো বেছি মিহি হ'লে আচাৰটো খাই ভাল নালাগে। এতিয়া কেৰাহীত তেল ঢালিলোঁ। তেলটো দি দিলোঁ। তেলটো অলপ গৰম হ'লে আমি ঔটেঙাখিনি দি দিম। তেলখিনি গৰম হৈ গৈছে। এতিয়া শুকান জলকীয়া কেইটামান দি আছোঁ। এই কেনেকৈ ফুটিছে দেখিছে?
এতিয়া আমি ঔটেঙাখিনি দি দিলোঁ। আৰু ইয়াতে নিমখ দিব নালাগে, কাৰণ আমি নিমখ আগতেই ভিডিঅ'তে দিয়া আছে তো, এতিয়া আৰু নিমখ দিব নালাগে। যদি কম থাকে দিব পাৰে, আমাৰ এইটো কম হোৱা নাই, এইটো জোখৰ হৈছে। এতিয়া গুড়িখিনি দিবা, গুড়িখিনি এতিয়া মছলা গুড়িখিনি দিয়া হৈ আছে। এতিয়া অলপ দি আমি লৰাই দিম। পাছত যেতিয়া বটলত ভৰাই 2-1 দিন ৰ'দত দিম নহয়, তাৰপিছতে আমি তেল গৰম কৰিম বেছিকৈ। তেতিয়াহে তেলটো গৰম কৰি ঠাণ্ডা কৰি তেল ওপৰৰ পৰা ঢালি দিম দেই। আমাৰ এতিয়া আচাৰ ৰেডি হ'লে, এতিয়া এনেও এতিয়া ভাতৰ লগত খাব পাৰিব। বটলত দি ৰ'দত দি থাকিলে বহুত দিনলৈকে থাকিব। এতিয়া আমাৰ আচাৰ ৰেডি হৈ গ'ল। এতিয়া ঠাণ্ডা হ'লে আমি বটলত ভৰাই দিম। বটলত ভৰাই তাৰপিছত তেল গৰম কৰি আকৌ তেলটো 2-3 দিন পিছতে তেলটো ঢালিম দেই। এতিয়া তাৰ বটলত ভৰাই 2-3 দিন ৰ'দত দি দিম। অ'কে গাইছ, কেমন হৈছে, কেনেকুৱা হৈছে জনাব দেই। এনেকৈ বনাই আপোনালোক খাবচোন, কেনেকৈ হৈছে আমাক ক'ব।